এয়া মই নতুন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মোৰ নতুনকৈ খোলা মুৰ্গী ফাৰ্মখনৰ কিছু অংশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া মোৰ মুৰ্গী ফাৰ্মখনৰ তলত মই বালি মাটি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাব, এই বালি মাটিখিনি ব্যৱহাৰ কৰাৰ ফলত তলখন সদায় শুকান হৈ থাকিব। লগতে আপোনালোকে মুৰ্গীৰ গু চফা কৰা সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব, যিহেতু তাহাঁতি খুচৰি থাকিব, যাৰ ফলত গুখিনি বেলেগকৈ চফা কৰাৰ কোনো প্ৰয়োজন নাই। এই বালি মাটিৰ ফলত তলখন সম্পূৰ্ণ শুকান হৈ থাকিব। গতিকে আপোনালোকে তলখনত বালি মাটি ব্যৱহাৰ কৰিব। তাৰপিছত মই এয়া দেখিছে, মুৰ্গীখিনি উঠি থাকিবৰ বাবে এনেদৰে বাঁহ বান্ধি দিছোঁ, যাতে ৰাতি তাহাঁতি তাত উঠি থাকিব পাৰে। তাহাঁতি তলৰ জেকৰ পৰাও ৰক্ষা পৰি থাকিব। লগতে এয়া মই তাহাঁতি কণী পাৰিবৰ বাবে কিছুমান প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কম দামত এইবিলাক পাই যাব, পাচলিৰ দোকান বা ফল মূলৰ দোকানত এইবিলাক কম দামতে পাই যাব। তাৰ পৰা আনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত দেখিছে, মই মুৰ্গীবিলাকক খাবৰ বাবে এয়া কলপাত ব্যৱহাৰ কৰিছোঁ। বান্ধি থোৱাৰ বাবে তাহাঁতি কলপাত বা সেউজীয়া পাতৰ প্ৰয়োজন হয়, যিখিনি মই এই কলপাতৰ জৰিয়তে তাহাঁতক দিবলৈ চেষ্টা কৰিছোঁ, যাতে তাহাঁতৰ গ্ৰ'থটো ভাল হয়। তাৰপিছত নেক্সট মই বেলেগ এটা ঘৰটোৰ ভিতৰতে পাৰ্ট কৰি দিছোঁ। এই পাৰ্টটোত মই তাহাঁতক উমনি দিয়াৰ বাবে ব্যৱহাৰ কৰিছোঁ। এটা আপোনালোকে দেখিছে, তেওঁলোকে কণী পাৰি থৈছে তাহাঁতি। তাতে মই আৰু এজনী মুৰ্গী উমনি বহাব পৰা ব্যৱস্থা কৰি থৈছোঁ। নেক্সট আপোনালোকে সিফালে দেখিছে, সিফালে দেখিব, এয়া এজনী কুকুৰাই উমনি লৈ আছে। তাই খাবৰ বাবে মই দানা পানীৰ সম্পূৰ্ণ ব্যৱস্থা ভিতৰতে কৰি দিছোঁ, যাতে তাই কোনো ইয়াত সমস্যা নাপায়। ভিতৰতে তাই যেতিয়াই মন যায় দানা পানী খাই থাকিব পাৰিব। এইদৰে মই মুৰ্গী ফাৰ্মখন আৰম্ভণি কৰিছোঁ। জনাবচোন কেনেকুৱা হৈছে। নেক্সট মই কি দৰৱ ব্যৱহাৰ কৰোঁ, কেতিয়া আৰু আগবঢ়াই আপোনালোকক আৰু পিছৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম।